জিয়ৰিক বিচাৰি এগৰাকী মাতৃৰ হিয়া ভৰা কান্দোন যোৱাকালিৰ পৰা নিৰুদ্দেশ ঢোলাৰ এগৰাকী 14 বছৰীয়া নাবালিকা ছোৱালী ঢোলা আৰক্ষী থানাত এজাহাৰ দাখিল বৰ্তমানলৈ পৰিয়ালৰ লোকে কোনো সংসূত্ৰ পোৱা নাই 14 বছৰীয়া ববিতা বেগমৰ দৰং জিলাৰ ঢোলা থানাৰ অন্তৰ্গত হীৰাপাৰা গাঁৱৰ মেৰিজা বেগমৰ 14 বছৰীয়া নাবালিকা ছোৱালী ববিতা বেগমে যোৱাকালি সন্ধিয়া ঢোলা চকলৈ গৈছিল আৰু ৰাতি ঘৰলৈ নোযোৱাত বহু চিন্তাত পৰে পৰিয়ালৰ লোকে বৰ্তমানলৈ পৰিয়ালৰ লোকে কোনো সংসূত্ৰ নাপালে 14 বছৰীয়া ববিতা বেগমৰ পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ খুচাৰ কৰিও সংসূত্ৰ নোপোৱাত উপায়ন্তৰ হৈ ঢোলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিহে কোনো সদাশয় ব্যক্তিয়ে ববিতা বেগমক দেখা পায় অতি সোনকালে নিকটৱৰ্তী থানা অথবা 7023701699 নাইবা 7635822355 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে সমূহ অসমবাসীক কাতৰ অনুৰোধ জনায় ববিতা বেগম কি হৈছিল তাই কালি ৰাতিপুৱা গধূলি 6টা বজাত ঘৰৰ পৰা ওলাই গৈছে ক'ত গৈছে গম নাপাওঁ কোন ওলাই গৈছে ছোৱালী ববিতা বেগম বয়স 14 চলি আছে পুৰা হোৱা নাই ঘৰ মোৰ হীৰাপাৰা ক'ৰ পৰা গৈছে মই হীৰাপাৰাৰ পৰা কৈছোঁ ঢোলা হীৰাপাৰাৰ পৰা কৈছোঁ ছোৱালীজনী ক'ৰ পৰা গৈছে ঢোলাৰ পৰা গৈছে ঢোলাৰ পৰা কাৰ পৰা গৈছে কিবা কালত গৈছে কিবা গম পাইছে নেকি মই একো গম পোৱা নাই এতিয়ালৈকে থানাত জনাইছিলে থানাত জনাই ষ্টেটাছৰ বিষয়ে কি আছে কওকচোন কি হৈছিল ষ্টেটাছটো কি হৈছে মানে আজি 10টা বজাত তাৰমানে মোৰ ছোৱালীজনী মাথাত কাপোৰ লৈ ষ্টেটাছত ফটো দিছে মই দেখা পাইছোঁ মই ৰাতি 1-1:30লৈকে মই বিচাৰি আছোঁ পোৱা নাই আজি দিনটোৱে মই বিচাৰি আছোঁ পোৱা নাই এতিয়াহে সন্দেহ কি হৈছে কি বুলি ভাবে আপুনি সন্দেহ এতিয়া কোনোবাই উঠাই লৈ গ'ল কোনোবা ল'ৰাই লৈ গ'ল মই সেইটো নাজানো আৰু মই কিন্তু আগতেও গম পোৱা নাছিলোঁ ছোৱালীজনী সৰু কাৰণে মোবাইলটো লাই থাকে কিন্তু টিকটক চাই থকা বুলিহে ভাবোঁ কোনে কি কৰিলে বদমাচি কৰিলে নে কোনোবাই লৈয়ে গ'ল উঠাই মই সেইটো নাজানো এতিয়ালৈকে মই একো খবৰ পোৱা নাই যদি কোনোবাই খবৰ পায় বা ছোৱালীজনী দেখা পায় স্ক্ৰীণত দিয়া ফটোটোৰ জৰিয়তে মোক যোগাযোগ যাতে কৰে কামনা কৰি চবকে কামনা কৰিব হাজৰ কৰি চবে মোক এটা সহায় কৰি দিয়ক স্ক্ৰীণত মোৰ নাম্বাৰ দিয়া আছে চবে মোক ছোৱালীটো যদি যেতিয়া দেখা নাপায় কিয় মোক ছোৱালীজনীক কি বাৰ্তা পঠিয়াব কি ক'ব ছোৱালীজনীক বাবা তই যেতিয়া নাথাক কিয় বুঢ়িয়াটোৰ পগলা হৈ গৈছে ময়ো পগলা হৈ গৈছোঁ তোৰ নানী কান্দি আছে চবে ঘৰৰ মানুহ কান্দি আছে বাবা তই য'তে নাথাকা কিয় বাবা নানীও কান্দি আছে চবে কান্দি আছে মই তোক একো নকৰোঁ বাবা তই গুচি আহ য'তে নাথাকা কিয় বাবা তই গুচি আহ মই তোৰ ভৰিত ধৰিছোঁ বাবা তই য'তে নাথাকা কিয় ববিতা বেগম পঢ়া শুনা তাই ক্লাছ 5ত আছিলে এইবাৰ 6ত তাই এটা কুৰ্তি আৰু এটা পাইজামা অলপ ব্লু কালাৰ টাইপৰ মাজত ৰঙা ৰঙা ৰেখ আছে আৰু বেল থকা চেণ্ডেল পিন্ধি আছে চুলিকেইডাল দীঘল কৰি খাৰুপেটীয়াৰ পৰা ৰফিকুল হকৰ ৰিপৰ্ট PI নিউজ।